মানে চাই কি দিব লাগিব বাৰু ফাইন কিমান কাটিব আরে মই ভিডিও ইউটিউবত বনাই এখন মোৰ বাইক কৈছে এই ভিডিওটো যদি আপলোড দিও তেন্তে তোক মাৰি পেলাম য'তে দেখিলো এনেকুৱা ধৰণৰ মানে প্ৰাণে মৰা ভাবুকি দিছে মানে ৰাকেশ পেগু আৰু এজন পুলিচ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ সুমতৰ ব্লগ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল যে ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। সেইদিনাখন মানে মই NS200 ভাইটি এজনৰ BS7 NS200 বাইকখন মানে মাইলেজ টেষ্ট কৰিবলৈ গৈছিলোঁ। আৰু আমি তেতিয়া গৈ মানে বৰ্তমান গৈ পেলাই পাইছিলোঁগৈ বগীনদী আৰক্ষী থানা পাৰ হৈ গ'লোঁ। আৰু আহোঁতে মানে আমাক পুলিচে ধৰিলে, মোৰ ভাইটিকেইজনক ধৰিলে। চিম্পুলকৈ আপোনালোকক বুজাই দিছোঁ। তাৰপিছত পুলিচে ধৰাৰ পিছত কি হ'ল মানে পইচা খুজিছে পইচা মানে কি হ'ল চালান কাটিব লাগে, হেলমেট নহ'লে 1000 টকা। আৰু চালান কাটি শ্লিপ নিদিয়াকৈ মানে পইচাটো খুজিছে। আৰু পইচাটো খুজি মেলি কি কৰিছে মানে পকেটত ভৰাব লৈছে। আৰু তেতিয়া মই মানে ভিডিঅ' বনাই আহি আছোঁ মানে S200খন মাইলেজ কিমান দিছে কিমান দিয়া নাই BS7 বাইকখন। আৰু তেতিয়া মানে সেই কেপচাৰ হৈ গ'ল মানে সেই আৰক্ষী দুজনে মানে পইচা ল'ব লৈছিলে ভাইটি দুজনৰ পৰা। আৰু সেইটো কাৰণে মই মানে ক'লোঁ যে ছাৰ চালানটো কেইটকা কাটিব বুলি। আৰু তেতিয়া কৈছে কি ফাইন কাটিব। আৰু আপোনালোকে ভিডিঅ' টপিকডোখৰ চাই লওক পোনপ্ৰথমে, তাৰপিছত আকৌ আলোচনা কৰিম। গাছ মানে আমাক থানাত ধৰিলে মোৰ বাইকখন এইখন ধৰি ধৰিছে এতিয়া। চাই কি দিব লাগিব বাৰু ফাইন কিমান কাটিব টাইমটো? টাইমটো 4:45 মোবাইল মোলৰ ঠাৰ মানে সেইটো তাৰ সিহঁতৰ মমায়েকৰ ঘৰত আছে। এই মই ভিডিঅ' ইউটিউবত বনাই এখন মোৰ বাইক নহয় কি আপোনালোকে ফাইন কাটক, কি কথা আছে? পঠাই দিয়ক, ফটো মাৰি দিয়ক, কেইটকা লাগিব ফটো মাৰি দিয়ক, হৈ গ'ল। বাইক ল'ব ফাইন দি মোক মোবাইলটো অফ কৰ। আৰু আপোনালোকে ভিডিঅ'টোৰ টপিকডোখৰ চাই গম পালে যে মানে পুলিচজন মানে বহুতে মানে মোক ধমকি দিলে, কাজিয়া কৰিলে। আৰু তাৰ পিছৰ ডোখৰ মানে কি হ'ল, সিহঁতে মানে ভিডিঅ'টো যেতিয়া উঠি গ'ল মোৰ মোবাইলত, আৰু তেতিয়া সিহঁতে বহুত ভয় খাইছে। আৰু ভয় খাই মেলি কৈছে কি তোৰ মোবাইলটো ভাঙি পেলাম। মোৰ মোবাইলটো মানে একদম খুলিলোহে, খুলি মেলি মানে ল'ব লৈছিলোঁ। তেতিয়া মানে মোৰ মোবাইলটো কাঢ়ি পেলাই মানে থানাৰ ভিতৰত দৌৰিলে পুলিচজন। আৰু সেই পুলিচজনৰ নাম ৰাকেশ পেগু নে কিবা আছিলে। মানে মোবাইলটো ভাঙি পেলাম, তোমাৰ মোবাইল ভাঙি পেলাম, তোমাৰ ইউটিউব চেনেলটো ডিলিট কৰি দিম, তেনেকুৱা ধৰণৰ মানে বহুত ধমকি দিছে। তাৰপিছত মই কৈছোঁ ছাৰ আপুনি ইউটিউব চেনেলটো ক'ত ডিলিট কৰিব সাহস পালে? আৰু তেতিয়া তেনেকৈ মানে অকণমান তৰ্কাতৰ্কি হ'ল। আৰু তৰ্কাতৰ্কি হোৱাৰ ফলত মানে কি হ'ল, মই কৈছোঁ যে অতি সোনকালে চালানটো কাটি দিয়ক, যিটো ভুল হৈছে সেইটো ভুলৰ কাৰণে আপোনালোকে চালানটো কাটক, আৰু চালানটো কাটি মোৰ ফোনটো ঘূৰাই দিয়ক বুলি কৈছোঁ। কিন্তু মোৰ ফোনটো ঘূৰাই দিয়া নাই। 1.5 ঘণ্টা 2 ঘণ্টা ধৰি মানে যুঁজি আছোঁ ফোনটো ল'বলৈ, আৰু ফোনটো কোনো ধৰণৰ মানে ৰেছপন্স দিয়া নাই। মানে ফোনটো লুকুৱাই থৈছে মোৰ, আৰু ইউটিউব চেনেলটো মানে ডিলিট কৰিবলৈ মানে যুঁজি আছিলে। আৰু তেতিয়া মানে মোৰ বহুত খং উঠিলে, আৰু ক'লোঁ যে আপুনি ক'ত সাহস পালে মোৰ ইউটিউব চেনেলটো ডিলিট কৰিব? আৰু ভিডিঅ' কৰিব নোৱাৰে ৰাস্তাত, ক'ত মানে আইন লেখা আছে, কোনখন আইনত আছে? মই মট'ব্লগ কৰোঁ, ৰাস্তাত ভিডিঅ' বনাইছোঁ, আৰু NS200 বাইকখন মাইলেজ টেষ্ট কৰি আছোঁ বুলি সকলোবিলাক ভিডিঅ' টপিক দেখাই দিম বুলি কৈছোঁ, কিন্তু ফোনটো দিয়া নাই। তাৰপিছত কৈছে কি ইউটিউব চেনেলটো ডিলিট কৰি দিম বুলি। তেতিয়া মোৰ মানে বহুত খং উঠিলে, কাৰণ ইমানখিনি কষ্ট কৰি আজি ইউটিউব চেনেলটো ইমানখিনি পৰ্যায় পাইছোঁহি, আৰু সেইটো মানে ডিলিট কৰি দিম বুলি কোৱাৰ ফলত মানে বহুত বেয়া লাগিলে। আৰু সেই পুলিচ দুজন পুলিচ আপোনালোকে ভালকৈ চাই লওক, স্ক্ৰীনৰ ছাইডত দিয়া আছে ফটো। সেই দুজন মানে ঘোষখোৰ পুলিচ হয়, আৰু ঘোষ ল'ব লৈছিলে আমাৰ পৰা। চালান হয় 1000 টকাৰ, আৰু 1000 টকা চালান নুখুজি মানে সিহঁতে 700 টকা এটা খুজিছিলে, আৰু দুইজনৰ মাজত ভাগ কৰি মানে পকেটত ভৰোৱা ধান্দা কৰিছিলে। আৰু আমি সেইটো ক'লোঁ যে পকেটত পইচাটো কিয় দিম, আমি চালান দিম, ডাইৰেক্ট শ্লিপ দিয়ক বুলি ক'লোঁ। শ্লিপ নিদিয়ে মানে, আৰু তেনেকৈ মানে মই ভিডিঅ' কৰি থলোঁ। আৰু সেই ভিডিঅ' কৰাৰ ফলত মানে ভয় খালে, আৰু মানে মোক মানে কৈছে কি ভিডিঅ' যদি আপলোড দিওঁ ইউটিউবত তোক য'তে দেখোঁ তাতে মাৰি পেলাম, এনেকৈ ধৰণৰ মানে ধমকি দিছে মানে ৰাকেশ পেগু সেই পুলিচজনে। তাৰপিছত মানে মই তেতিয়া কৈছোঁ আপুনি এজন আৰক্ষী জোৱান হয়, আৰু এনেকুৱা ধৰণৰ মানে আপোনাৰ মুখত কথা শুবা নাপায় বুলি তেনেকৈ ধৰণৰ ক'লোঁ। আৰু কোৱাৰ পিছত মানে কৈছে কি অন ডিউটিত থাকিলেও বেছি খেলি মেলি কৰিলে শ্বুট কৰি দিম, আমুক তামুক এনেকুৱা ধৰণৰ ধমকি দিছে। আৰু মানে মই তেতিয়া মানে থানাৰ ভিতৰত এটাই কথা ভাবি আছোঁ যে মোৰ মোবাইলটো কেতিয়া ঘূৰাই দিব।
মানে আজি অসমত থাকি মানে মোৰে অৱস্থা এনেকুৱা ধৰণৰ হৈছে আৰু বেছি দূৰৰ কথা নহয় মই ধেমাজি হয় মোৰ ঘৰ আৰু সেই ঘটনাটো যোনটো হৈছে বগীনদী আৰক্ষী থানাৰ ভিতৰত হৈছে আৰু তেতিয়া সেই পুলিচজনক কৈছোঁ আপুনিও অসমীয়া হয় ময়ো অসমীয়া হয় গতিকে আপুনি অকণমান কথাবিলাক ভালকৈ ক'ব আৰু যদি ভিডিঅ'টো ডিলিট কৰি দিব লাগে ভালকৈ কথা ক'ব কৈছে মানে বহুত অভদ্ৰ মাত মাতিছে বেয়াকৈ কৈছে মানে মই তেতিয়া সেইখিনি ভিডিঅ' কৰিব নাপালোঁ মোৰ মোবাইলটো থাপ মাৰি লৈ পেলাই মানে গ'লগৈ আৰু মোবাইলটো লুকুৱাই থৈ দিলে তাৰপিছত তেনেকৈ হ'ল হৈ মেলি তাৰপিছত ঘৰত আহিব লৈছোঁ আৰু ঘৰত আহিব দিয়া নাই বাইকখন কৈছে বাইকখন লৈ ল'ম বোলে একেবাৰে লৈ ল'ম বাইক নিদিওঁ কি কৰিবি এনেকৈ তেনেকৈ মানে বহুত বেয়াকৈ ধমকি দিছে আৰু এই ভিডিঅ'টো আপলোড দিয়াৰ পিছত মই এটাই কথা কৈছোঁ আৰু মোৰ ফেমিলি বা মোৰ মানে কোনোবা চিনাকি মানুহ যদি ক'ৰবাত যদি কিবা এটা এটেক বা কিবা এটা হয় তেন্তে সেই পুলিচজনকে পাম আৰু এনেকুৱা ধৰণৰ মানে পুলিচক থানাত নৰখাই ভাল বুলি ভাবিছোঁ য'ত নেকি ঘোচ লয় একদম দিন দুপৰতে আৰু ঘোচ ল'ব লওঁতে মানে ধৰা পৰিলে আৰু মই ভিডিঅ' কৰি আছিলোঁ সেইটো কাৰণে মানে সিহঁতে বহুত ভয় খাইছে আকৌ কৈছে কি মোৰ চাকৰিটোৰ কথা আছে চাকৰিৰ কথা আছে যদি তেন্তে ঘোচ ল'ব নালাগে আৰু যদি ঘোচ ল'ম বুলি ভাবিছে তেন্তে চাকৰি কৰিব নালাগে আপুনি আৰু তেনেকৈ হ'ল আৰু সেইটো কাৰণে মানে চৰকাৰী কোনোবা বিষয়া চাই আছে যদি আৰু মই এইটো মানে হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈছোঁ যে বগীনদী আৰক্ষী থানাৰ ভিতৰত মানে ৰাকেশ পেগু এই পুলিচজন অভদ্ৰামী বহুত বেছি হ'ল আৰু এজন আছে সেইজন স্ক্ৰীণত আকৌ ভিডিঅ'টো ৰিপ্লে কৰি দেখাই দিছোঁ চাই কি দিব লাগিব বাৰু ফাইন কিমান কাটিব টাইমটো টাইমটো 4:45 মোবাইল মোৰ লগত ঠাৰ মাৰে সেইটো তাৰ সিহঁতৰ মমায়েকৰ ঘৰত আছে এইটো মই ভিডিঅ' ইউটিউবত বনাই এখন মোৰ বাইক হা নহয় এইটো কি এইটো আপোনালোকে ফাইন কাটক কি কথা আছে অঁ পঠাই দিয়ক ফটো মাৰি দিয়ক মোবাইলটো অফ কৰক আৰু সেই পুলিচ দুজনে মানে মোক বহুত বেয়াকৈ মানে গালি দিছে বহুত মানে বেয়া মানত মাতিছে মানে আৰু অন কেমেৰাত ক'ব নোৱাৰোঁ সেইখিনি আৰু মোক কৈছে এই ভিডিঅ'টো যদি আপলোড দিয় তেন্তে তোক মাৰি পেলাম য'তে দেখিলোঁ এনেকুৱা ধৰণৰ মানে প্ৰাণে মৰা ভাবুকি দিছে মানে ৰাকেশ পেগু আৰু সেই আৰু এজন পুলিচ চ' ভিডিঅ'টো সেইটো কাৰণে আজি এনেকৈ বনালোঁ আৰু বহুত দূৰত জেগাত ৰাইড কৰিম বুলি ভাবিছোঁ এনেকুৱা ধৰণৰ মানে পৰিস্থিতিত হ'লে ৰাইড কৰিবলৈ বহুত অসুবিধা হয় কাৰণ নিজৰ জীৱনটোৰ কথাও ভাবিবলগীয়া হয় বেলেগ মানুহে কি কৰে কি নকৰে নাজানো কিন্তু পুলিচ বিষয়া যদি এনেকুৱা ধৰণৰ আচৰণ কৰে মানে তেতিয়া বহুত ভাল নালাগে মানে অসমতে আৰু বগীনদী লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে সেই থানাখন চ' ভিডিঅ'টো ইমানখিনিয়ে কথা ক'বলগীয়া আছিল আৰু যাতে বেলেগ কাৰো লগত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় আৰু সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চৰকাৰী কোনোবা বিষয়ববীয়াক দেখাই দিব যে এই ভিডিঅ'টো এনেকুৱা ধৰণৰ কৰিছে পুলিচ দুজনে আৰু অতি সোনকালে মানে চাকৰিৰ পৰা যাতে গুচাই দিয়ে সেইটোৱে আহ্বান কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ পুলিচ থাকিলে মানে অসমখনত বহুত বেয়া বদনামী হৈ যাব পুলিচ বিষয়াসকলৰ কাৰণে চ' ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব